কথা হ'ল মানে দাদা হেৰুৱাৰ পিছত এটা আকস্মিক আঘাত মানুহৰ প্ৰত্যেকৰে অন্তৰত হ'ল। তাৰপিছতে মই নিজেও চেষ্টা কৰিছিলোঁ, কিন্তু তাৰপিছত মোৰ বন্ধু এজনে ক'লে যে মই দাদাক লৈ খুব এটা ধুনীয়া গীত ৰেডি কৰিছোঁ, গতিকে তুমি গীতটো যদি কৰিব খোজা কৰিবা। তাৰপিছত ময়ো আৰ্থিকভাৱে খুব দুৰ্বল, বহু বন্ধু দাদাৰ পৰা আচলতে সাহাৰ্য লৈ গীতটো কৰিলোঁ। কৰাৰ পিছত আজি সেই গীতটো মুক্তিৰ দিন। গীতটো মই জানুৱাৰী বা মাঘৰ বিহুতে দিব লাগিছিলে, অলপ আৰ্থিক সমস্যাৰ বাবে দিব পৰা নহ'ল। তো আজি সেই মুক্তিটো মই অকণমান কোচ খাই আছিলোঁ। সেই মুক্তি দিবৰ কাৰণে আজি খিলঞ্জীয়া আমচুৰ সভাপতি যি ইছাদ হুছেইন ডাঙৰীয়া, তেখেতে আজি গোলাঘাটৰ পৰা গীতটো মুক্তি দিবৰ কাৰণে যি দায়িত্ব ল'লে, তেখেতলৈ আৰু আপোনালোকৰ সংবাদদাতাৰ সকলোজন ব্যক্তিলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল যে জুবিন অনুৰাগী হিচাপে সকলোখিনি আজি ইয়াত সমবেত হ'ল আৰু গীতটো প্ৰচাৰ কৰাত আপোনালোকে সহযোগিতা কৰিলে। আৰু আশা কৰোঁ গীতটো খুব ধুনীয়া হৈছে, আপোনালোকেও ভাল পাইছে আৰু গীতটো সকলো অসমবাসী ৰাইজে আদৰি ল'ব, তাৰে কামনা কৰিছোঁ। গীতটো উপলব্ধ এনেকুৱা হ'ব যে জুবিনদাৰ যিখিনি হেৰুৱাৰ স্মৃতি আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই যাব খুজিছে একাংশ মানুহৰ, সেই হেৰাই যোৱাটো আকৌ ৰিটাৰ্ণ হ'ব আচলতে। এই গীতটোৱে যি শুনিব বা যি চাব বা গীতটো যি আয়ত্ব কৰিব, তেওঁলোকে আকৌ সেই আৱেগখিনি ঘূৰাই পাব আৰু জুবিন গাৰ্গৰ সেই নিয়াৰ পিছত সদায় তেওঁলোক দৌৰি থাকিব বুলি আশা কৰোঁ। গীতটো আপোনালোকে পাব মিণ্টুমণি ৰাজ বুলি ফেচবুকত চাৰ্চ কৰিলেও পাব, ইউটিউবত চাৰ্চ কৰিলেও পাব, সকলোতে পাব। আৰু বাকীসকলেও যদি নিজে লৈ পেলাই গীতটো আপলোড কৰিব খোজে, তাতো মোৰ কোনো আপত্তি নাই, গীতটো খালি সকলোৱে পাব লাগে। হয় চাওক, আমচু খিলঞ্জীয়াৰ প্ৰাক্তন সৈনিক মিণ্টুমণি ৰাজ, তেখেতে আগৰ পৰাও গীত চিত গাই থাকে, আমি দেখা পাওঁ। কিন্তু শেহতীয়াভাৱে তেখেতে আমাক এটা কথা জনাইছিল যে জুবিনদাৰ সোঁৱৰণত তেখেতে এটি গীত ৰচনা কৰিছে বুলি আৰু গীতটি গাব বুলি আমাক জনাইছিল। আৰু শেষ মুহূৰ্তত তেখেতে যি গীতটো উদ্বোধন কৰাৰ সময়ত, মানে গীতটো মুকলি কৰাৰ সময়ত তেখেতৰ যিহেতু আৰ্থিক অৱস্থা বেয়া, তেখেতে আমাক জনাইছিল। আৰু সেয়েহে আমচু খিলঞ্জীয়া গোলাঘাট জিলাৰ কেন্দ্ৰীয় সমিতিয়ে আমি এটা সিদ্ধান্ত লৈ আৰু তেখেতক কেনেকৈ সহায় কৰি পেলাই গীতটি কেনেকৈ মুকলি কৰিব পৰা যায়, আমি তেখেতক কিছু সহায় কৰিছোঁ। আৰু আজি এই গীতটো মুকলি হৈছে আৰু গীতটো মই নিজেও শুনিছোঁ। যিহেতু মই এই অনুষ্ঠানত আছোঁ, যেতিয়া গীতটো শুনি পেলাই মোৰ নিজৰ চকুলো দুধাৰে বৈ গৈছে, যিহেতু এনেকুৱা ধৰণৰ এটা সুন্দৰ গীত হৈছে। আৰু গীতটোত যিবিলাক ভিডিঅ' আমি দেখা পাইছোঁ, জুবিনদাৰ সমাধি ক্ষেত্ৰকে আদি কৰি যিবিলাক আমি ভিডিঅ' দেখা পাইছোঁ, সেই ভিডিঅ'বিলাকত খুব মানে অন্তৰত দুখ লাগিছে। আৰু আজি মই একদম সঁচা মন্তৰে মই জুবিনদাক সোঁৱৰিছোঁ। আৰু জুবিনদা সদায় আমাৰ মাজত জীয়াই আছে, সদায় জীয়াই থাকিব। আৰু সমগ্ৰ অসমবাসী ৰাইজক মই এই গীতটো আঁকোৱালি লৈ আমাৰ জুবিনদাক যাতে আমি সদায় দিনৰ কাৰণে আমি জীয়াই ৰাখিব পাৰোঁ, সকলোৱে এই গীতটো চাব লাগে। আৰু গীতটো মিণ্টুমণি ৰাজ ফেচবুকত চাৰ্চ কৰিলে পাব, ইউটিউবত মিণ্টুমণি ৰাজ চাৰ্চ কৰিলেও পাব। আৰু সকলোৱে এই গীতটো, সকলো অসমবাসী ৰাইজে এই গীতটোক আঁকোৱালি ল'ব বুলি আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।